দুখৰ নিচিনাকে কৈ থাকিব পাৰে কিন্তু স্পেসিফিক যদি আপুনি অনুষ্ঠান এটা কয় আৰু সেই অনুষ্ঠানৰ সংগতি নথকা কথা কৈ দিয়ে যিদৰে এটা অনুষ্ঠান মই ইমান ধুনীয়াকৈ ভাল লাগে বুলি কৈ দিলে আৰু তাৰ প্ৰেজেন্টাৰ দুগৰাকী পৰিবেশক দুগৰাকী এনেকুৱা নাম কৈ দিলে যি দুগৰাকী জীৱনত কেতিয়াও সেই অনুষ্ঠানত পৰিবেশনে কৰা নাই তেতিয়া কথাবিলাক খেলিমেলি হৈ যায় মানে কথা ইমান ধুনীয়াকৈ কথাখিনি কৈ গৈ আছে মই নিজে এইটো অনুভৱ কৰিছো ইমান ধুনীয়াকৈ সেই নাম দুটা যদি নকলেহেঁতেন নকলে গোটেইখন ঠিকে থাকে তেওঁ ধুনীয়াকৈ কৈ গৈ আছে কিন্তু সেই অনুষ্ঠানটোৰ নামটো কৈ সেই অনুষ্ঠানৰ দুগৰাকী পৰিবেশক এনেকুৱা নাম কৈ দিছে যি দুগৰাকী জীৱনত কেতিয়াও সেই অনুষ্ঠানত পঢ়াই নাই গতিকে কেতিয়াবা আপুনি কথা ক'বলৈ যাওঁতে কেতিয়াবা যদি আপুনি অকমান নাজানেও এনেকুৱাকৈ কিছুমান কথা ক'ব যিবিলাক কথাত কোনো তথ্য আমি ভুল বা শুদ্ধ বুলি ক'ব নোৱাৰো হয়নে অনুষ্ঠান এটা ভাল লাগে কল্পতৰুৰ অনুষ্ঠান ভাল লাগে আপুনি কৈ আছে কল্পতৰুৰ গান শুনে কিবা এইবিলাক কৈ আছে তাত বিভিন্ন গৰাকী ব্যক্তিৰ সৈতে কথা পাতিব পাৰে ফোন যোগে যদি কৈ দিয়ে কল্পতৰুৰ অনুষ্ঠানটো এনেকুৱা এগৰাকী ব্যক্তি পৰিচালনা কৰা বুলি যিগৰাকী কেতিয়াও কৰাই নাই তেতিয়া তথ্যগতভাৱে এইটো বৰ ডাঙৰ ভুল হৈ যায় মোৰ এটা ব্যক্তিগত অনুভৱ মই শুনি আছো কিছুমান কথা আৰু মই দেখিছো আকাশবাণীত কৰ্মৰত হৈও কিন্তু আকাশবাণীৰ বিষয়ে ক'বলৈ গৈ ইমান খোকোজা লাগিলে বেয়া লাগে আচলতে বিচাৰকে অকমান সময় লৈছে তেওঁলোকৰ বিচাৰৰ বাবে আৰু আপোনালোকক জনাও যে 4 বজাত আমি সকলোকে আমন্ত্ৰণ জনাইছো যিসকলে সংগীতৰ অডিশ্যনত উত্তীৰ্ণ হৈছে কিন্তু একেবাৰে সঠিক সময় 5 বজাত আমি আৰম্ভ কৰিম 4 বজাত এইকাৰণে কৈছো কাৰণ বহুতে পিছত দেৰি কৰি থাকিব আকৌ আহিবলৈ ক'ব যে মই আহি এতিয়া পাইছো এতিয়া দিয়ক গতিকে সেইকাৰণে আমি অলপ আগতীয়াকৈ আহিবলৈ কৈছো আৰু 6 বজাৰ পৰা আমি 1.5 ঘণ্টা সময়ৰ কাৰণে আমি কৈছো যে বিভিন্ন বিশ্ববিদ্যালয় মহাবিদ্যালয় গুৱাহাটীৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীসকলে ইয়াত গীত পৰিৱেশন কৰিব কোনোবাই আবৃত্তি কৰিব কোনোবাই সংলাপ ক'ব তেনেকুৱা এটা ব্যৱস্থা আছে এতিয়া আমাৰ মাজত উপস্থিত আছে আকাশবাণীৰ আঞ্চলিক বাতৰি বিভাগৰ তেখেত মুৰব্বী আমাৰ অতি শ্ৰদ্ধাৰ তেখেত আমাৰ অনুষ্ঠানসমূহৰ সৈতে জড়িত আছিল কাৰণ অনুষ্ঠান শাখাত তেখেতে প্ৰথমে চাকৰি পাইছিল এতিয়া বাতৰি বিভাগত তেখেত মুৰব্বী তেখেত হৈছে ৰাজীৱ লোচন বৰঠাকুৰ নামটো আপোনালোকে শুনি থাকে ৰাজীৱ দা আছে ৰাজীৱ দা অঞ্চলে আমন্ত্ৰণ জনাইছো 90 বছৰীয়া আকাশবাণী আৰু আকাশবাণী গুৱাহাটী আজি যুৱবাণীয়ে এই আয়োজন কৰিছে একাষাৰ সকলোকে উদ্দেশ্যি কলে ভাল লাগিব আপুনি ধন্যবাদ ইন্দ্ৰজিৎ অবন্দা আছে চিন্ময়ী আছে আৰু নতুন প্ৰতিযোগীসকল আছে আকাশবাণীৰ এই যে 90 বছৰীয়া পৰিক্ৰমা তাত বহু অভিজ্ঞতা আমি সঞ্চয় কৰিছোঁ আৰু তাৰে কিছু অংশ আমি শ্ৰোতাসকলক দিবলৈ চেষ্টা কৰিছোঁ তাত কিমান সফল হৈছোঁ বিফল হৈছোঁ আজিৰ আকস্মিক বক্তৃতা মই আচলতে গোটেইখিনি পোৱা নাই তাৰ যি 2-4জনৰ কথা শুনিলোঁ ইন্দ্ৰজিতে কোৱাৰ দৰে আচলতে আমাৰ এটা উপলব্ধি হৈছে যে আকাশবাণীৰ আমাৰো হয়তো দুৰ্বলতা আকাশবাণীক আমি নতুন প্ৰজন্মৰ ওচৰলৈ যিমান আগৰ পুৰণি প্ৰজন্মৰ আমাৰ প্ৰজন্মৰ বা আমাতকৈ অলপ পিছৰ প্ৰজন্মৰ সকলে যিধৰণে আকাশবাণীক আঁকোৱালি লৈছিল সেই ধৰণে হয়তো তেওঁলোকে ইমান আত্মীয়তা অনুভৱ কৰা নাই তেওঁলোকৰ কথাৰ মাজত এই কথা কিছুমান কথা আমি গম পালোঁ যে আকাশবাণীৰ অনুষ্ঠান এটাৰ কথা কওঁতে অনুষ্ঠানটোৰ বিষয়ে যদি অকণমান যদি বিতংকৈ কোৱা গ'লহেঁতেন তেতিয়া আমি গম পালোহেঁতেন তেওঁ নিয়মীয়াকৈ শুনে বা নিয়মীয়াকৈ নুশুনিলেও মাজে সময়ে শুনে এতিয়া কথা হৈছে কি মই যিহেতু বাতৰি বিভাগ চলাওঁ কিছুমান কথা থাকে যে বাতৰিটোত কিছুমান বাতৰি হয় আৰু কিছুমান সাধু কথা হয় কিছুমান কথা হয় যে এখন দেশত এজন ৰজা আছিল বা ৰজা আছে এতিয়াওতো ৰজা আছে ক'ৰবাত থাইলেণ্ডত ৰজা আছে ভূটানত ৰজা আছে সেইটো এটা ষ্টেটমেণ্ট এইটো এটা সাধু কথা বাতৰি হ'ব লাগিলে যে ভূটানৰ ৰজাই আহি পেলাই আমাৰ আজি গেলেফুত আহি পেলাই যিখন হেপিনেছ চিটি কৰিছে তাৰ বুজ লৈ এইটো কথা এইটো বাতৰি হ'ল এই কথাটো এটা স্পেচিফিক কথাটো মানে এটা নিৰ্দিষ্ট কথা এই ধৰণৰ আকস্মিক বক্তৃতাৰ ক্ষেত্ৰতো যেতিয়া আমি যদি এটা নিৰ্দিষ্ট কথা ক'ব পাৰোঁ তাত আমাৰ বিচাৰক মণ্ডলী অভিজ্ঞ বিচাৰক মণ্ডলী অবন্দা আছে চিন্ময়ী আছে আৰু আছে সেইসকলে নিশ্চয় তাত বিবেচনা কৰিব কিন্তু মোৰ কথা হ'ল
যে এজন প্ৰতিযোগীয়ে কৈছে যে আজিকালি আমি ব্যস্ত থাকোঁ সেইকাৰণে বাতৰি ৰেডিঅ' শুনিব পৰা নাই আচলতে ব্যস্ততাৰ বেলেগ কামত ব্যস্ত থাকে মই কোৱা নাই যে আকাশবাণীয়েই শুনিব লাগে কিন্তু এই যে আমি অসমীয়া ভাষাটো যে আজি ভালকৈ ক'ব পাৰিছোঁ আমাৰ আইৰ মুখৰ ভাষা সেই ভাষাটোৰ আমাৰ ৰেফাৰেল পইণ্টটোনো কি এতিয়া কয় যে ইংৰাজী ভাষাটো BBC হৈছে ইংৰাজী ভাষাটোৰ যিটো তেওঁলোক মানে কৰ্তৃত্বশীল অথৰিটি BBCয়ে সেইদৰে আমাৰ অসমীয়া ভাষাটো যিটো আমাৰ শ্ৰব্য মাধ্যমত যিটো কোৱা ভাষাটো উচ্চাৰণ কৰাটোৰ ভাষাটোৰ আমি মান্য ভাষাটো আমি কোনে কওঁ মান্য ভাষাটো আকাশবাণীত কয় আপোনালোকে আটাইটো শুনিছে বিভিন্ন ধৰণৰ অন্য অনুষ্ঠানো আছে অন্য ৰেডিঅ' অনুষ্ঠানো অন্য আছে ৰেডিঅ' সংস্থা আছে তাৰ ভাষা আৰু আকাশবাণীৰ ভাষা তাৰ মাজত পাৰ্থক্য নিশ্চয় অনুভৱ কৰে সেই ভাষাটো যদি আমি এটা ৰেফাৰেল পইণ্ট বুলি ধৰোঁ আকাশবাণীয়েনো কেনেকৈ উচ্চাৰণ কৰে আমি সদায় অনুষ্ঠান শাখাত হওক বাতৰি শাখাত হওক আমি সদায় চেষ্টা কৰোঁ আমাৰ যিসকল নতুনকৈ আহিছে বা তেওঁলোকৰ যে ভুলটো যাতে নহয় যে বৰষুণ বুলি যাতে নকয় বৰষুণ বুলি কয় এনেধৰণৰ কথা অত্যাচাৰ বুলি নকয় যাতে অত্যাচাৰ বুলি কয় যিহেতু ঐকাৰ আমাৰ নাই এনেকুৱা ধৰণৰ শব্দবোৰ আমাক এতিয়াও কয় আমাৰ জ্যেষ্ঠসকলে অৱনীদাহঁতে অৱনী বৰাহঁতে আমাক এতিয়াও কয় যে আজি এনেকুৱা এটা শুনিলোঁ দেই তোমালোকৰ বাতৰিত আজি এনেকুৱাকৈ এটা ভুল উচ্চাৰণ শুনিলোঁ এই কথাটো কিয় কয় যে আমাৰ আকাশবাণীৰ উচ্চাৰণটো যদি আমি ৰেফাৰেল পইণ্ট বুলি ধৰোঁ তাৰমানে সেইটো শুদ্ধ বুলি ধৰি ল'ব গতিকে আমি ভুল কৰিব নালাগে আমি সদায় নিৰন্তৰ আমাৰ প্ৰয়াস চলি আছে যে আমি শুদ্ধকৈ এই শব্দবোৰ উচ্চাৰণ কৰোঁ এতিয়া কেইবাজনো কৈছে যে আমাৰ তো এনেকুৱা তো মই ভাবিলোঁ এই শব্দটো অসমীয়া ভাষাত আছে জানো তোটোতো নাই এইটো এটা আচলতে বিজতৰীয়া শব্দৰ প্ৰৱেশ হৈছে আপোনালোকে যদি মন কৰে আকাশবাণীৰ অনুষ্ঠানত আমি কিন্তু এই শব্দটো আমি কেতিয়াও সেই তোটো ব্যৱহাৰ নকৰোঁ আমি গতিকে এই ধৰণৰ কথা মই এইটোৱে ক'ব খুজিছোঁ যে আমি প্ৰয়াস চলাই আছোঁ আজি 90 বছৰে আকাশবাণীৰ আজি 78 বছৰ আজি আমি প্ৰয়াস চলাই আছোঁ গুৱাহাটীয়ে আৰু আকাশবাণী হিচাপে 90 বছৰ যদি আকাশবাণী মাধ্যম হিচাপে যদি তাৰ প্ৰয়োজনীয়তা নাথাকিলহেঁতেন তাৰ যথাযোগ্যতা যদি নাথাকিলহেঁতেন আজি পৃথিৱীৰ উন্নত দেশত সেই ৰেডিঅ' ষ্টেচনবোৰ নাথাকিলেহেঁতেন এতিয়াওতো ভইচ অফ আমেৰিকা আছে এতিয়াওতো BBC আছে তাৰ শৈলীটো হয়তো তাৰ কেৰিয়াৰটো বেলেগ হৈছে কেৰিয়াৰ মানে আগতে আমি শ্বৰ্ট ৱেভত অনুষ্ঠান শুনিছিলোঁ এতিয়া আমি মিডিয়ামো লাহে লাহে নোহোৱা হৈছে FM-ত শুনো আৰু তাৰ উপৰিও আমি ছ'চিয়েল মিডিয়াত শুনো ইউটিউবত শুনো বা আমি ফেচবুকত শুনো বা আন ছ'চিয়েল মিডিয়াত আমি শুনো বা ৰেডিঅ' এপত শুনো গতিকে উদ্দেশ্যটো আছিল কি আমি যদি ভাষাটো শুদ্ধকৈ ক'বলগীয়া হয় আমি আকাশবাণীৰ যে ৰেফাৰেল পইণ্ট আমি শুনিব লাগিব গতিকে এই শুনাৰ মাধ্যমটোহে আমাৰ যিটোৰ যোগেৰে আমি শুনো সেইটোহে সলনি হৈছে আমাৰ হয়তো আজিকালি শ্বৰ্ট ৱেভত আমি টিউন কৰি BBC শুনাৰ প্ৰয়োজন নাই আমাৰ এই মোবাইলটোৰে আমি শুনিব পাৰোঁ সেইদৰে আকাশবাণী গুৱাহাটীও বিভিন্ন মাধ্যমেৰে শুনিব পৰা যায় মই নতুন প্ৰজন্মক এইটোৱে অনুৰোধ যে মই কোৱা নাই যে এটা ৰেডিঅ' ছেট আজি লৈ পেলাই মা দেউতাহঁতে যেনেকৈ শুনে ককাহঁতে যেনেকৈ শুনে সেইদৰে শুনাৰ কথা মই কোৱা নাই কিন্তু ইয়াতো সকলোৱে এইটো ডাউনলোড কৰি লওক আমাৰ চেনেল ইউটিউব চেনেলত আমি আছোঁ ফেচবুকত আছোঁ আৰু ৰেডিঅ' এপত আমি আছোঁ এই নিউজ অন এয়াৰত আছোঁ আৰু বিভিন্ন ধৰণৰ আকাশবাণী এপ আছে তাত স্পষ্টকৈ শুনিব পৰা যায় পৃথিৱীৰ বিভিন্ন ঠাইত শুনিব পৰা যায় বৰং এইটো সুবিধাহে যে কোনোবা এডোখৰ ঠাইত থাকিলে আমি সেইটো নুশুনা এটা অংশৰ পৰা আমি ভালকৈ শুনিব নোৱাৰোঁ এতিয়া ৰেডিঅ' এপততো ইণ্টাৰনেট য'ত আছে তাতেই শুনিব পাৰি আৰু বেছি ডেটা নালাগে ইয়াত 2G মোবাইল য'ত আছে তাতেই শুনিব পাৰি গতিকে এইবোৰ সাধাৰণ কথা আমি অভিজ্ঞতা আমি বহু বছৰ চাকৰি কৰি এতিয়া বিদায় লোৱাৰ সময় হৈছে আমাৰ গতিকে আজি সকলো আহিছে ভাল লাগিছে কিন্তু এইকণ অকণমান সাধাৰণ কথাবোৰ ভাষাটোৰ শুদ্ধতা যদি ৰেফাৰ কৰিব লগা হয় যে আকাশবাণীক যাতে ৰেফাৰ কৰি পেলাই লোৱা হয় আকাশবাণীক এজ এ মানে ৰেফাৰেল পইণ্ট বুলি কৈছোঁ মই অসমীয়াত ক'ব যিটো আমি এটা আকাশবাণীৰ যিটো শুদ্ধতাৰ মাপকাঠি বুলি যদি ধৰা হয় সেইটো যদি আমি শুদ্ধ আৰু এটা কথা মই কওঁ এইখিনিতে অসমৰ বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন ঠাইৰ মানুহে হৈছে নেকি
বিভিন্ন ঠাইৰ মানুহে বিভিন্ন জনগোষ্ঠীৰ মানুহৰ উচ্চাৰণৰ তাত তাৰতম্য আছে উজনি অসমৰ ভাষা নামনি অসমৰ ভাষা মধ্য অসমৰ ভাষা অকণমান তাৰ পাৰ্থক্য আছে কিন্তু আমি এটা মান্য ভাষা ব্যৱহাৰ কৰোঁ সেই মান্য ভাষাটো আকাশবাণীত ব্যৱহাৰ কৰোঁ আকাশবাণী যিয়ে শুনে জানে আকাশবাণী গুৱাহাটীয়ে যিদৰে কয় আকাশবাণী ডিব্ৰুগড়েও সেইদৰে কয় আকাশবাণী নগাঁও সেইদৰে কয় আকাশবাণী যোৰহাটেও সেইদৰে কয় তেজপুৰেও সেইদৰে কয় এটা মান্য ভাষা সেই মান্য ভাষাবোৰ সেই এটা পৰম্পৰা এটা ৰক্ষা কৰি আহিছে আজি অৱনী বৰা আছে অৱনী বৰাই এটা সেই তাহানি অৱনী বৰাই সত্যপ্ৰসাদ বৰুৱা নাৰায়ণ বেজবৰুৱাক তেখেতসকলক লগ পাইছিল ধীৰু ভূঞাক আমিও পাইছোঁ সেই পৰৱৰ্তী পৰ্যায়ত এই যে এটা ধাৰাবাহিকতা অৱনী বৰাৰ পৰা আমি শিকিলোঁ ইন্দ্ৰজিৎ দাসতে সেই আজি কঢ়িয়াই লৈ গৈ আছে সেই ধাৰাবাহিকতাটো আমি ৰক্ষা কৰি আছোঁ অসমীয়া ভাষাৰ শুদ্ধ ৰূপটো আমি প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছোঁ গতিকে মই ভাবোঁ যে আকাশবাণী যদি নিয়মীয়াকৈ নহ'লেও মাজে সময়ে শুনা যায় ভাষাৰ শুদ্ধতাটো সকলোৱে আমি ৰক্ষা কৰিব পাৰিম আৰু আকস্মিক বক্তৃতাৰ কথা ক'ব বিচাৰক মণ্ডলীয়ে ক'ব কি হ'ল মই আধাৰৰ পৰা শুনিছোঁ মই ইয়াৰ মতামত দিয়াটো উচিত নহ'ব সকলোৱে এইখন কথা ক'বলৈ সুযোগ দিয়া বাবে ইন্দ্ৰজিৎ আৰু আমাৰ যুৱবাণী শাখাক ধন্যবাদ জনাইছোঁ আৰু এতিয়া মই ভাবোঁ যে বিচাৰক মণ্ডলীৰ হাতত তেওঁলোকৰ ফলাফল প্ৰস্তুত হৈছে আটাইকে পুনৰবাৰ ধন্যবাদ ৰাজীৱ লোচন বৰঠাকুৰ দাদাক ধন্যবাদ জনাইছোঁ যদিও তেওঁ বাতৰি বিভাগৰ তেওঁ কিন্তু অনুষ্ঠান কাৰ্যবাহী আছিল আমাৰ আৰু তেতিয়াৰ পৰা অনুষ্ঠানৰ সৈতে তেখেত বিশেষভাৱে জড়িত হৈ থাকে আৰু এতিয়াও তেওঁ আপুনি বাতৰি বিভাগত বাতৰিৰ উপৰিও বিভিন্ন ধৰণৰ অনুষ্ঠান শুনি আছে গতিকে সেই সমূহ অনুষ্ঠানৰ ক্ষেত্ৰত তেখেতে আগভাগ লৈ আছে অতি সোনকালে অৱসৰো গ্ৰহণ কৰিব কিন্তু যিকেইদিন আছে তেওঁ অতি আন্তৰিকতাৰে কামখিনি কৰি গৈ আছে আৰু আমাকো এই যাত্ৰাত কিন্তু তেওঁ সহযাত্ৰী কৰি গৈছে সেইকাৰণে ধন্যবাদ জনাইছোঁ তেখেতক চিন্ময়ী গোস্বামী বাইদেউ আৰু অৱনী বৰা দাদা এতিয়া মাইক্ৰফোনটো আপোনালোকলৈ এৰিছোঁ আপোনালোকে যিসকল প্ৰতিযোগী আছিল তেখেতসকলক ভুল ত্ৰুটি কি হৈছে বা কেনেকৈ কোৱা উচিত আছিল সেই বিষয়ে অকণমান কওঁ আৰু ফলাফল ঘোষণা কৰক 5 বজাত আমি একেলগে পুৰস্কাৰো প্ৰদান কৰিম